আজি আমি আলোচনা কৰিম 20 আৰু 27 অক্টোবৰত হ'বলগীয়া গ্ৰেড 4ৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এক নম্বৰ কুৱেশ্যন হৈছে অসমীয়া ভাষাৰ উৎস কি? অপশ্যন নম্বৰ এ দি আছে বাংলা, বি দি আছে কামৰূপী ভাষা, সি দি আছে মৈথিলী, ডি দি আছে সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কামৰূপী ভাষা। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। শ্ৰীমন্ত শংকৰদেৱে কোন চহৰত ৰাস মহোৎসৱ আৰম্ভ কৰিছিল? অপশ্যন নম্বৰ এ হৈছে গুৱাহাটী, অপশ্যন নম্বৰ বি হৈছে মাজুলী, অপশ্যন নম্বৰ চি হৈছে শিৱসাগৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মাজুলী। 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। অসমীয়া ভাষাৰ প্ৰথমখন গ্ৰন্থ কি আছিল? অপশ্যন নম্বৰ এ হৈছে পঞ্চৰত্ন, অপশ্যন নম্বৰ বি হৈছে অৰুণোদয়, অপশ্যন নম্বৰ চি হৈছে প্ৰয়োগ পদ্ম, অপশ্যন নম্বৰ ডি হৈছে চুট্টিকি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি প্ৰয়োগ পদ্ম। 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। 4 নম্বৰ কুৱেশ্যন দি আছে প্ৰথম অসমীয়া পত্ৰিকা কোনটো আছিল? অপশ্যন নম্বৰ এ হৈছে অসম বাণী, অপশ্যন নম্বৰ বি হৈছে অৰুণোদয়, অপশ্যন নম্বৰ চি হৈছে জন মাভা, অপশ্যন নম্বৰ ডি হৈছে আহোম বুৰঞ্জী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি অৰুণোদয়। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে চাওলুং চুকাফাই কোন বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ এ হৈছে আহোম, অপশ্যন নম্বৰ বি হৈছে কছাৰী, অপশ্যন নম্বৰ চি হৈছে ৰাভা, অপশ্যন নম্বৰ ডি হৈছে মিৰি। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ আহোম। 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। অসমৰ ৰাজধানী গুৱাহাটীক কেতিয়া ঘোষণা কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ এ হৈছে 1960, অপশ্যন নম্বৰ বি হৈছে 1972, অপশ্যন নম্বৰ বি হৈছে 1972, অপশ্যন নম্বৰ চি হৈছে 1956, অপশ্যন নম্বৰ ডি হৈছে 1983। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1972 চনত। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছত কুৱেশ্যনটোলৈ আগবাঢ়িম। প্ৰথম চাহৰ খেতি ক'ত আৰম্ভ হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। অপশ্যন নম্বৰ এ হৈছে ডিব্ৰুগড়, অপশ্যন নম্বৰ বি হৈছে শিৱসাগৰ, অপশ্যন নম্বৰ চি হৈছে চাবুৱা, অপশ্যন নম্বৰ ডি হৈছে গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি চাবুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন নম্বৰ এ হৈছে 1983, অপশ্যন নম্বৰ বি হৈছে 1985, অপশ্যন নম্বৰ চি হৈছে 1978, অপশ্যন নম্বৰ ডি হৈছে 1990। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1985 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। কোনখন নদীয়ে অসমৰ মাজেৰে বৈ গৈছে? এইটো সকলোৱে জানে। ইয়াত গংগা দি আছে, কুশিয়াৰী দি আছে, ব্ৰহ্মপুত্ৰ দি আছে, দামোদৰ দি আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ। যিহেতু অসমৰ মাজেদি বৈ গৈছে কৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম। ৰং ৰাজমহল কোনে নিৰ্মাণ কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰং ৰাজমহলৰ কথা কৈছে, ইয়াত তাজমহলৰ কথা কোৱা নাই, ৰাজমহলৰ কথা কৈছে। ৰং ৰাজমহল। অপশ্যন নম্বৰ এ হৈছে ৰুদ্ৰ সিং, অপশ্যন নম্বৰ বি হৈছে শিৱ সিং, অপশ্যন নম্বৰ চি হৈছে লাচিত বৰফুকন, অপশ্যন নম্বৰ ডি হৈছে চাওলুং চুকাফা। যিহেতু ৰং ৰাজমহলৰ কথা কৈছে, গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ৰুদ্ৰ সিং। ইয়াৰ পিছত কুৱেশ্যনটোলৈ আগবাঢ়িম। বুৰঞ্জীৰ অৰ্থ কি? এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, তথাপি জানি থোৱা দৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইতিহাস। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। কোনজন অসমীয়া সাহিত্যিক কৌৰৱ ৰচনা কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে হেমচন্দ্ৰ গোস্বামী, যিয়ে হেমকোষ ৰচনা কৰিছিল, অপশ্যন নম্বৰ বি হৈছে লাকেশ্বৰ বৰা, অপশ্যন নম্বৰ চি হৈছে বাণীকান্ত কাকতি, অপশ্যন নম্বৰ ডি হৈছে বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। ভগদত্ত কোন ৰাজবংশৰ ৰজা আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে মিৰি, অপশ্যন নম্বৰ বি হৈছে কামৰূপ, অপশ্যন নম্বৰ চি হৈছে ৰাভা, অপশ্যন নম্বৰ ডি হৈছে কছাৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কামৰূপ। ভগদত্ত কামৰূপ বংশৰ ৰজা আছে। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম আমি এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। অসমত ৰাজহ আদায়ৰ দায়িত্ব কোনে লৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে বৰফুকন, অপশ্যন নম্বৰ বি হৈছে বুঢ়াগোহাঁই, অপশ্যন নম্বৰ চি হৈছে বৰগোহাঁই আৰু অপশ্যন নম্বৰ ডি হৈছে দৌলগোবিন্দ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি বুঢ়াগোহাঁই। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। কোনখন জিলাত মাজুলী অৱস্থিত? অপশ্যন নম্বৰ এ হৈছে ডিব্ৰুগড়, অপশ্যন নম্বৰ বি হৈছে যোৰহাট, অপশ্যন নম্বৰ চি হৈছে লখিমপুৰ আৰু অপশ্যন নম্বৰ ডি হৈছে শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি যোৰহাট। ইয়াৰ পিছৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ক'ত? অপশ্যন নম্বৰ এ হৈছে বটদ্ৰৱা, অপশ্যন নম্বৰ বি হৈছে বৰপেটা, অপশ্যন নম্বৰ চি হৈছে মাজুলী, অপশ্যন নম্বৰ ডি হৈছে ঢকুৱাখানা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বটদ্ৰৱা। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িম। জোনাকী কোন ধৰণৰ পত্ৰিকা আছিল? অপশ্যন নম্বৰ এ হৈছে দৈনিক,
অপশন নম্বৰ বি হৈছে সাময়িক, অপশন নম্বৰ চি হৈছে বৈজ্ঞানিক আৰু অপশন নম্বৰ ডি হৈছে সাহিত্যিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি সাহিত্যিক। ইয়াৰ পিছত কুৱেশ্যনটোলৈ আগবাঢ়িম। অসমত পৰিচালিত প্ৰাচীন মহাকাব্য কি? অপশন নম্বৰ এ হৈছে ৰামায়ণ, অপশন নম্বৰ বি হৈছে মহাভাৰত, অপশন নম্বৰ চি হৈছে চণ্ডী, অপশন নম্বৰ ডি হৈছে চণ্ডী ৰামায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি মহাভাৰত। ইয়াৰ পিছত কুৱেশ্যনটোলৈ যাম। আহোমসকল কোন দেশৰ পৰা আহিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশন নম্বৰ এ হৈছে ভাৰত, অপশন নম্বৰ বি হৈছে চীন, অপশন নম্বৰ চি হৈছে মংগোলিয়া, অপশন নম্বৰ ডি হৈছে থাইলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি চাইনাৰ পৰা আহিছিল চীন। ইয়াৰ শুদ্ধ উত্তৰ। আজিৰ শেষৰ কুৱেশ্যনটো আমি আলোচনা কৰিম। বটদ্ৰৱা সাধুঘাটৰ প্ৰতিষ্ঠাপক কোন? অপশন নম্বৰ এ হৈছে মহাপুৰুষ মাধৱদেৱ, অপশন নম্বৰ বি হৈছে শ্ৰীমন্ত শংকৰদেৱ, অপশন নম্বৰ চি হৈছে দামোদৰদেৱ আৰু অপশন নম্বৰ ডি হৈছে মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি শ্ৰীমন্ত শংকৰদেৱ। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।